মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ 5 নম্বৰ পাঠ আছে গোটা আকৃতিৰ দৃশ্যায়ন। তোমালোকৰ 75 পৃষ্ঠাত আছে। এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম। ৰক্তিমৰ ঘৰৰ ওচৰৰ খেলপথাৰখন এখন খেলপথাৰ। দেউতাকে ৰক্তিমক ড্ৰোন কেমেৰাৰে নিজৰ ঘৰৰ ওচৰত থকা খেলপথাৰখন দেখুৱালে। এখন খেলপথাৰ ওপৰৰ পৰা এখন ড্ৰোন কেমেৰাৰে এইটো ফটো তুলিছে। খেলপথাৰখন তলত দিয়া ধৰণে তেওঁলোকে দেখিলে। চিত্ৰখন চাই প্ৰশ্নসমূহৰ সঠিক বিকল্পৰ ৰাইট চিন দিয়া। এতিয়া এইখন এখন দোকান আছে, এইটো জিৰণি কোঠা, এইটো এখন খেলপথাৰ, এইবোৰ গছ, তাৰপিছত এখন ইমান মাজতে গাড়ী এখন আছে। এতিয়া এইটো ক জপনা, এইটো খ জপনা, গ জপনা। এতিয়া খেলপথাৰখনলৈ সোমাবলৈ 3খন গেট আছে, ক, খ আৰু গ। দোকানখনৰ পৰা আটাইতকৈ দূৰত থকা জপনা কোনখন? আমাক এইটো কৈছে কি দোকানখনৰ পৰা দূৰত থকা এইখন দোকানখনৰ ওচৰত কোন দুখন আছে? ক আৰু গ জপনা দুখন দোকানখনৰ ওচৰত আছে। কোনখন দূৰত বুলি কৈছে? আটাইতকৈ দূৰত থকা বুলি সুধিছে, গতিকে খখন হ'ব। দোকানখনৰ পৰা আটাইতকৈ দূৰত থকা জপনা কোনখন হ'ব? খ জপনা। গতিকে এই খজত আমি ৰাইট চিন দিব লাগিব। তাৰপিছতে কৈছে ক জপনাৰে সোমালে জিৰণি কোঠাটো কোনফালে থাকিব? আমি যদি ক জপনাৰে সোমাই আহিছে, জিৰণি কোঠাটো কোনফালে থাকিব? বাওঁফালে থাকিব। গতিকে এই বাওঁফালেটো আমি ৰাইট চিন দিব লাগিব। তাৰপিছতো দিছে আমাক ৰক্তিমে খেলপথাৰৰ পৰা জপনা এখনেৰে ওলাই যদি বাওঁফালে গছ এজোপা দেখে, তেন্তে তেওঁ ওলাই যোৱা জপনাখন হ'ব। তেওঁ যদি জপনাখনৰ পৰা ওলাই যাওঁতে বাওঁফালে গছ এজোপা দেখা গৈছে। যদি তেওঁ এইখন জপনাৰে ওলাই যায়, তেওঁ সোঁফালে জপনাখন দেখিব, সোঁহাতে গছজোপা দেখিব। তেওঁ যদি এইফালে ওলাই আহিলে কি হ'ব? বাওঁহাতে তেওঁ গছজোপা দেখিব। গতিকে গ জপনাখনে ওলাই আহিলে তেওঁ বাওঁফালে গছ দেখিব। গতিকে গটোত আমি ৰাইট চিন দিব লাগিব। তাৰপিছত দিছে আমাক ৰক্তিমৰ দেউতাকে গাড়ীখন খেলপথাৰৰ পৰা খ জপনাৰে উলিয়ালে জিৰণি কোঠা কোনফালে থাকিব? তেওঁ এখন গাড়ীখন খ জপনাৰে উলিয়াইছে বুলি কৈছে। খ জপনাৰে উলিয়ালে জিৰণি কোঠাটো কোনফালে থাকিব? সোঁফালে থাকিব। গতিকে এই সোঁফালটো আমি ৰাইট চিন দিব লাগিব। ইয়াত দিছে আমাক কলা শিক্ষাৰ পিৰিয়ডত কুৰ্মী ছাৰে শিক্ষাৰ্থীসকলক শ্ৰেণীকোঠাত থকা মেজখনৰ ছবি আঁকিবলৈ দিলে। তেওঁলোকে কেনেদৰে আঁকিলে চাওঁ আহা। শ্ৰেণীকোঠাত থকা মেজখন তেওঁলোকে ছবি আঁকিছে। ৰক্তিমে অঁকা ছবিখন হৈছে এইখন, ৰেহেনাই অঁকা ছবিখন হৈছে এইখন, আৰু নিগমে অঁকা ছবিখন হৈছে এনেকুৱা। এতিয়া সুধিছে যে মেজখনৰ ছবিবোৰ কিয় বেলেগ বেলেগ হৈছে? এতিয়া কি কাৰণে বেলেগ বেলেগ হৈছে? তেওঁলোকে একেটা দিশৰ পৰা চোৱা নাই ছবিটো। ৰক্তিমে যিখন ছবি আঁকিছে মেজখন সন্মুখৰ ফালৰ পৰা চাইছে। ৰেহেনাই কি কৰিছে? কাষৰ পৰা চাইছে। আৰু নিগমে কি কৰিছে? ওপৰৰ পৰা ছবিখন চাইছে, তেওঁ অকল ওপৰটোৰ অংশ দেখিছে। গতিকে ছবিখন বেলেগ বেলেগ দিশৰ পৰা চোৱাৰ কাৰণে ছবিখন বেলেগ হৈছে। সাধাৰণতে কোনো এটা বস্তু বেলেগ বেলেগ দিশৰ পৰা চালে বেলেগ বেলেগ দেখা যায়। আগৰ পৃষ্ঠাত ৰক্তিমে মেজখন সন্মুখভাগ আঁকিছে, মেজখনৰ সন্মুখৰ পৰা আঁকিছে। ৰেহেনাই মেজখনৰ কাষৰ ভাগ আঁকিছে আৰু নিগমে মেজখনৰ ওপৰৰ ভাগ আঁকিছে। গতিকে দেখিবলৈ বেলেগ বেলেগ হৈছে। এতিয়া তলৰ ছবিবলৈ চোৱাচোন। এই ঘৰটো সন্মুখৰ পৰা চালে দেখিবলৈ এনেকুৱা লাগিছে, কাষৰ পৰা চালে ঘৰটো দেখিবলৈ এনেকুৱা লাগিছে, আৰু ওপৰৰ পৰা চালে অকল আমি টিংকিখন দেখিম। ইটা চপৰা সন্মুখৰ পৰা চালে আমি এনেকুৱা দেখিম, কাষৰ পৰা চালে এনেকুৱা দেখিম, আৰু ওপৰৰ পৰা চালে অকল এই ওপৰৰ অংশটো দেখিম। এইটো জুইচলা বাকচ। ইয়াৰ সন্মুখৰ পৰা চালে আমি এনেকুৱা দেখিম, কাষৰ পৰা চালে এনেকুৱা দেখিম, আৰু ওপৰৰ পৰা চালে এনেকুৱা দেখিম। ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। এতিয়া ইয়াত চকী 3খন দেখাইছে। এইটো 1, 2, 3খন একেখন চকী, কিন্তু বেলেগ বেলেগ ছাইডৰ পৰা তেওঁলোকে আঁকিছে। এতিয়া সন্মুখৰ পৰা চালে ছবিখন কোনখন আমি এনেকুৱা দেখিম? সন্মুখৰ পৰা যদি চাওঁ চকীখন হ'ব এইখন হ'ব। গতিকে আমি ইয়াত মিলাব লাগিব। তাৰপিছত কাষৰ পৰা চালে আমি কোনখন চকী দেখিম? কাষৰ পৰা চালে আমি এইখন চকী দেখিম কাষৰ পৰা। এইটো আমি ইয়াত মিলাব লাগিব। ওপৰৰ পৰা চালে আমি চকীখন এনেকুৱা দেখিম। গতিকে এইটো আমি ইয়াত মিলাব লাগিব। তলৰ ছবিবোৰলৈ মন কৰা। ছবিবোৰ কোন দিশৰ পৰা দেখা পাইছা? খালী বাকচত লিখা। এতিয়া প্ৰথম আমি বেটেৰীটো দেখিছোঁ, এইটো সন্মুখৰ পৰা লিখিব লাগিব। এইটো ওপৰৰ পৰা চালে আমি অকল ওপৰৰ অংশটো দেখিম। এইটো চাইছে সন্মুখৰ পৰা চাইছে। তাৰপিছত ৰেলগাড়ীখন এইটো কাষৰ পৰা চাইছে, আৰু ইয়াত কি হৈছে? ওপৰৰ পৰা চাইছে।
আমি এইটো প্ৰথম ছবিটো লিখিব লাগিব সন্মুখৰ পৰা, তাৰপিছত এইটো ওপৰৰ পৰা লিখিব লাগিব, আৰু এখন ৰেলগাড়ীখন আমি সন্মুখৰ পৰা লিখিব লাগিব। এতিয়া এখন ৰেলগাড়ী আমি কাষৰ পৰা লিখিব লাগিব, আৰু এইটো আমি লিখিব লাগিব ওপৰৰ পৰা। তাৰপিছত দিছে আমাক তলৰ চিত্ৰত বাওঁফালে কিছুমান গোটা বস্তু আৰু সোঁফালে থকা তাক বিভিন্ন দিশৰ পৰা চালে কেনে দেখি অঁকা আছে। বাওঁফালৰ বস্তুবোৰ কোন দিশৰ পৰা চাইছে খালী ঠাইত লিখা। এতিয়া এই ছবিটো দিয়া আছে, এই ছবিটো যদি এনেকুৱা দেখিবলৈ হয় এইটো কোনফালৰ পৰা চাব লাগিব। এতিয়া এই ছবিটো যদি এনেকুৱা দেখিবলৈ হয় আমি ইয়াত সন্মুখৰ পৰা লিখিব লাগিব, এইটো সন্মুখৰ পৰা চাইছে। এই ওপৰৰ অংশ দেখিছে অকল, গতিকে ইয়াত আমি ওপৰৰ পৰা লিখিব লাগিব, আৰু এইটো অংশ দেখিছে, এইটো অংশ আমি কাষৰ পৰা চাব লাগিব। গতিকে এইখিনি আমি এনেদৰে লিখিম। ইয়াত আমি কোনফালে লিখিব লাগিব, প্ৰথম ছবিটো আমি লিখিব লাগিব সন্মুখৰ পৰা, এই ওপৰৰ পৰা, এইটো কাষৰ পৰা লিখিব লাগিব। তাৰপিছত 2 নম্বৰটো আমি লিখিব লাগিব সন্মুখৰ পৰা, এইটো ওপৰৰ পৰা, আৰু এইটো কাষৰ পৰা। 3 নম্বৰটো সন্মুখৰ পৰা, কাষৰ পৰা, আৰু এইটো ওপৰৰ পৰা। 4 নম্বৰ ছবিটো প্ৰথমটো লিখিব লাগিব আমি সন্মুখৰ পৰা, তাৰপিছত 2 নম্বৰটো কাষৰ পৰা, আৰু 3 নম্বৰটো হৈছে ওপৰৰ পৰা। বাকচৰ খেল। পৰাণ ছাৰে আজি শ্ৰেণীকোঠালৈ এটা বাকচ লৈ আহিছে। তেওঁ বাকচটো শিক্ষাৰ্থীসকলক দেখুৱাই ক'লে যে কি বাকচটোৰ বিপৰীত তল বা পিঠিত থকা সংখ্যা দুটাৰ যোগফল 7। এতিয়া এইটো এটা বাকচ দেখাইছে, লুডুগুটি তেনেকুৱা বাকচ বা লুডুগুটি বুলি মানে ধৰি লোৱা। ইয়াত সংখ্যা আছে 1ৰ পৰা 6লৈকে। ওপৰৰ পিঠিটোত আছে 6, গতিকে 6 যিটো তলৰ পিঠিত থাকিব, এই তলৰ পিঠিত কিমান থাকিব, দুইটা যোগ কৰিলে 7 হয় বুলি কৈছে। তাৰমানে এই তলৰ পিঠিত কিমান থাকিব, 6 লগত 1 যোগ কৰিলে 7 হ'ব, তাৰমানে তলত কিমান থাকিব, 1 থাকিব, তলৰ পিঠিটোত 1 থাকিব। এতিয়া 2 বিপৰীত পিঠিটো এইফালে আছে, আমি যিটো দেখা নাই। 2 বিপৰীত পিঠিটো ইফালে হ'ব, 2 বিপৰীত পিঠিটো কিমান হ'ব, 5 হ'ব। তাৰমানে 2 লগত 5 যোগ কৰিলে 7 হ'ব। 2টো ওলাই আছে, কিন্তু তাৰ বিপৰীতে কি পিঠি থাকিব, এইটো 5 থাকিব। এতিয়া 3 বিপৰীত পিঠিটো এইটো চাইডে আছে, 3 বিপৰীত পিঠিটো তেতিয়াহ'লে কি হ'ব, ইয়াৰ বিপৰীত পিঠিটো ইয়াত হৈ যাব। তাৰমানে 3 বিপৰীতে কিমান থাকিব, 4 থাকিব। আমি যদি 3 লগত 4 যোগ কৰোঁ কিমান থাকিব, 7 হ'ব। মানে 3 বিপৰীতে কিমান আছে, 4, 2 বিপৰীতে আছে 5, দুইটা যোগ কৰিলে 7 হ'ব লাগিব। মানে সংখ্যা দুটাৰ যোগফল 7 বুলি ইয়াত কৈছে। আৰু 3 বিপৰীতে কিমান থাকিব, 4 থাকিব, 3 লগত 4 যোগ কৰিলে 7 থাকিব। এতিয়া আমাক কৈছে কি বাকচটোৰ নেদেখা তল বা পিঠিত থকা সংখ্যাকেইটা বিচাৰোঁ আহা। 2 লিখা পিঠিৰ বিপৰীত পিঠিত কি লিখা আছে, এতিয়া 2 যিটো আমি 2 বিপৰীতে কিমান থাকিব, 5 থাকিব। 2ৰ বিপৰীতে কিমান থাকিব, 5 থাকিব, কাৰণ 2 আৰু 5 যোগ কৰিলে 7 হ'ব। তেনেকৈ 6 লিখা পিঠিৰ বিপৰীত পিঠিত কি লিখা আছে, 6টো ওপৰত আছিলে, গতিকে তলত কিমান থাকিব, 1 থাকিব। 6 কিমান হৈ যাব, 7 হ'ব, গতিকে ইয়াত আমি 1 পাতিব লাগিব। তাৰপিছত কৈছে কি কাষৰ চিত্ৰত দেখুওৱাৰ দৰে 2 লিখা পিঠিখন পৰাণ ছাৰে এবাৰ ঘূৰাই দিলে কি সংখ্যা থকা পিঠিখন পাব। 2 লিখা থকা পিঠিখন, এইটো 2 লিখি থকা পিঠিখন এবাৰ ঘূৰাই দিছে, এবাৰ ঘূৰাই দিলে কিমান পাব, 3 পাব। ইয়াত আমি 3 লিখিব লাগিব। তাৰপিছত কৈছে আমাক ওপৰৰ বাকচটো খুলি দিলে কোনখন জালি পাম। এতিয়া ইয়াত 4খন জালি আছে, কোনোবা এখন শুদ্ধ। এই বাকচটো আমাক খুলি দিলে কৈছে, খুলি দিলে কোনখন জালি পাম কৈছে। তাৰমানে 6 বিপৰীতে কিমান থাকিব, 1, 2 বিপৰীতে থাকিব 5, 3 বিপৰীতে কিমান থাকিব, 4। ইয়াত যেনেকৈ আমি পাইছিলোঁ 3 বিপৰীতে 2 বিপৰীতে থাকিব 5 থাকিব, 3 বিপৰীতে 4 থাকিব, 6 বিপৰীতে কিমান থাকিব, 1 থাকিব। এতিয়া ইয়াত কোনটো শুদ্ধ হ'ব, আমি গ নম্বৰটো শুদ্ধ হ'ব। কেনেকৈ শুদ্ধ হয় চাওঁ। এতিয়া 4 বিপৰীতে মানে এখন এৰি পিনি এই 3 লগত যোগ হ'ব। 4 আৰু 3 যোগ কৰিলে কিমান হ'ব, 7। 4 আৰু 3 যোগ কৰিলে কিমান হৈ গ'ল, 7। তাৰপিছত 5ৰ বিপৰীত বুলি ক'লে এই 5টোৰ লগত এইটো আহিব, এই 2টো আহিব। এখন এৰিছোঁ আমি, গতিকে 5 আৰু 2 যোগ কৰিলে কিমান হ'ব, 7 হৈ গ'ল। তাৰপিছত 1ৰ বিপৰীত বুলি ক'লে এই 3 এখন এৰিম আমি, 6, 1 আৰু 6 যোগ কৰিলে কিমান হৈ গ'ল, 7 হৈ গ'ল। তাৰমানে কোনটো শুদ্ধ হ'ব, এই গ নম্বৰটো শুদ্ধ। যদি তোমালোকে বাকীটো চোৱা, বিপৰীত 2 সংখ্যাৰ বিপৰীত আছে 6, 2 আৰু 6 যোগ কৰিলে কিমান, 8 হৈ যাব, এইটো নহ'ব।
তিনিৰ বিপৰীতে কিমান থাকিব লাগিব তিনিৰ বিপৰীতে 4 আছে যেনিবা 3 4 7 এইটো শুদ্ধ হৈছে গোটেইকেইটা 7 ওলাব লাগিব এতিয়া 5 আৰু 1 5ৰ বিপৰীতে থাকিব 1 5 আৰু 1ৰ যোগফল কিমান 6 হ'ব এইটো 7 নহয় গতিকে এইটো ছবিটো শুদ্ধ নহয় তেনেকৈ ক নম্বৰটো চাওঁ 2 বিপৰীতে 5 আছে 2 ৰ পাছে 7 যেনিবা এইটো শুদ্ধ হৈছে এতিয়া 6 বিপৰীতে কিমান আছে 3 আছে 6 লগত 3 যোগ কৰিলে 9 হ'ব গতিকে এইটো শুদ্ধ নহয় তাৰপিছত এটা যদি চাওঁ আমি 6 আৰু 2 6 যোগ কৰিলে 8 হৈ গ'ল গতিকে বিপৰীত পিঠিৰ যোগফলটো আমি 7 নাই ওলোৱা গতিকে এইটো কি হ'ব ভুল এই গ নম্বৰটো শুদ্ধ জয়া আৰু মীনালে তেওঁলোকৰ চৌৰা ঘৰত থকা ৰেকখনত পুতলা ফুলদানি শৰাই আদি থ'বলৈ ল'লে জয়াই মীনালক ক'লে যে ৰেকখনৰ পথালিকৈ থকা খলপসমূহে একোটা শাৰী বুজায় আৰু থিয়কৈ থকা খলপসমূহে একোটা স্তম্ভ বুজায় এইটো যদি পথালিকা আছে এই পথালিকা থকাটো এটা এটা শাৰী এইটো এটা শাৰী দুটা শাৰী তিনিটা শাৰী চাৰিটা শাৰী পাঁচটা শাৰী এইটো এটা শাৰী বুলি কৈছে আৰু থিয়কৈ থকাটো যদি থিয়কৈ থাকে এইটো এটা স্তম্ভ হৈ গৈছে এটা স্তম্ভ দুটা তিনিটা চাৰিটা এনেকৈ এইবোৰ স্তম্ভ এইবোৰ হ'ল স্তম্ভ ইয়াত এইটো এটা শাৰী হৈ গ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা শাৰী লিখিব গৈছে গতিকে আমি পাঁচটা শাৰী লিখি লৈছোঁ এইটো পাঁচটা শাৰী তাৰপিছত আৰু তিনিটা ইয়াত আছে স্তম্ভ চাৰিটা এটা দুটা তিনিটা চাৰিটা এইখিনি স্তম্ভ বুজাব দুটা তিনিটা চাৰিটা স্তম্ভ এতিয়া ইয়াত দেখাই দিছে এইটো প্ৰথম শাৰীটো এইটো দ্বিতীয় শাৰী এইটো শাৰীটো সদায় পথালিকৈ থাকে আৰু স্তম্ভটো সদায় থিয়কৈ থাকে এইটো থিয়কৈ আছে ইয়াত আছে ফুলদানি আৰু ইয়াত কি থৈছে এইটো তেওঁলোকে শৰাই থৈছে এতিয়া আমাক সুধিছে যে ফুলদানিটো যদি সোঁফালে ওপৰৰ শেষৰ খলপটোত থোৱা হয় সোঁফালে ওপৰৰ শেষৰ খলপ থোৱা হয় তেন্তে ই কিমান শাৰীৰ কিমান স্তম্ভত থাকিব সোঁফালে ওপৰৰ শেষৰ খলপ বুলি কৈছে তাৰমানে এইটো ফুলদানিটো সোঁফালে ওপৰৰ এইটো ইয়াত দেখাইছে সোঁফালে ওপৰৰ শেষৰ খলপত থোৱা থাকে এইটো কেই নম্বৰ শাৰীত আছে তেতিয়াহ'লে প্ৰথম শাৰীটো চাওঁ প্ৰথম শাৰীতে আছে আৰু স্তম্ভ এইটো কিমান নম্বৰ স্তম্ভ হ'ব স্তম্ভ এইটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ এইটো চতুৰ্থ স্তম্ভ হ'ব এতিয়া প্ৰথম শাৰী চতুৰ্থ স্তম্ভত আছে গতিকে আমি ইয়াত লিখিম প্ৰথম শাৰী লিখিম এইটো প্ৰথম শাৰী এইটো চতুৰ্থ স্তম্ভ লিখিম তাৰপিছত কৈছে আমাক শৰাইখন যদি বাওঁফালে তলৰ চুকটোত থোৱা হয় তেন্তে এখন শৰাই থৈছে বাওঁফালে তলৰ চুক এইডোখৰত থৈছে বাওঁফালে তলৰ চুক ইয়াত থৈছে এইটো কেই নম্বৰ শাৰী হ'ল পঞ্চম শাৰী প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰী চতুৰ্থ শাৰী এইটো পঞ্চম শাৰীত আছে কিমান নম্বৰ স্তম্ভত আছে প্ৰথম স্তম্ভতে আছে পঞ্চম শাৰী গতিকে আমি ইয়াত লিখিম পঞ্চম শাৰী প্ৰথম স্তম্ভ লিখিম ইয়াত পঞ্চম শাৰী আৰু প্ৰথম স্তম্ভ লিখিব লাগিব তাৰপিছত কৈছে ৰেকখনৰ মুঠ কিমানটা শাৰী আৰু কিমানটা স্তম্ভ আছে শাৰী কেইটা আছে ৰেকখনত 5টা 1 2 3 4 5 স্তম্ভ কেইটা আছে 4টা 1 2 3 4 5টা শাৰী লিখিম আৰু স্তম্ভ লিখিম আমি 4টা ৰেকখনৰ মুঠ খলপৰ সংখ্যা মুঠ কিমানটা আছে এফালে 5টা যদি আমি হিচাপ কৰোঁ এফালে কিমান থাকিলে 1 2 3 4 আৰু এফালে কিমান থাকিলে 1 2 3 4 5 মুঠতে কিমানটা আছে 20টা আছে ইয়াত কিমানটা থাকিব 20টা বাৰ্তাসভাত এদিন এইটো ৰাতিপুৱা বাৰ্তাসভা কৰিছে অনন্যাই বান্ধৱী কুকিৰ সৈতে হাঁহি মনে বিদ্যালয়লৈ গৈছে কিয়নো আজি শনিবৰীয়া চৰা আছে উপকূল আৰু ফাটহাজৰ সৈতে বাৰ্তাসভা পৰিচালনা কৰিবলৈ প্ৰধান শিক্ষক মহোদয়ে অনন্যাক মাতিছে তাই প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভত থিয় হৈ আছে অনন্যা ক'ত থিয় হৈ আছে কৈছে প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভ এতিয়া এইটো প্ৰথম শাৰী এইটো প্ৰথম শাৰী এইটো 2 নম্বৰ শাৰী এইটো তৃতীয় শাৰী ইয়াত শাৰী আছে 3টা আৰু স্তম্ভ কেইটা আছে চাওঁ আমি এইটো এটা স্তম্ভ 1 2 3 4টা 5টা 6টা স্তম্ভ আছে ইয়াত স্তম্ভ 6টা আছে আৰু শাৰী আছে 3টা এতিয়া কৈছে কি তাই প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভত থিয় হৈ আছে গতিকে এইজনী অনন্যা প্ৰথম শাৰীৰ দ্বিতীয় স্তম্ভত আছে তাই অনন্যা থিয় হোৱা স্থানত ৰাইট চিন দিয়া অনন্যা কোনটো স্থানত থিয় হৈ আছে এইটো গতিকে আমি এইটো ৰাইট চিন দিম এইটো স্থানত অনন্যা থিয় হৈ আছে গতিকে ইয়াত তোমালোকে ৰাইট চিন দিবা যদিও এইটো ভালকৈ ধৰা নাই
যদি কুকি অনন্যাৰ ঠিক পিছফালে থিয় হৈ আছে তেন্তে তেওঁৰ স্থান কি হ'ব কুকি এজনী হ'ব এজনী কুকি হ'ব তাই কোনটো শাৰীত থিয় হৈ আছে এইটো দ্বিতীয় শাৰীত হ'ব দ্বিতীয় শাৰীৰ দ্বিতীয় স্তম্ভ এইটো প্ৰথম শাৰী আৰু দ্বিতীয় শাৰী ইয়াত লিখিব লাগিব আমি দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভত থিয় হৈ আছে এইটো প্ৰথম স্তম্ভ আৰু দ্বিতীয় স্তম্ভ এজনী কুকি ইয়াত দ্বিতীয় শাৰী তাই দ্বিতীয় স্তম্ভত থিয় হৈ আছে তাৰপিছত কৈছে কি কোনটো স্থান খালী হৈ আছে এইটো স্থান খালী হৈ আছে মানে তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভটো খালী হৈ আছে গতিকে ইয়াত লিখিম আমি তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভ তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভটো এইটো খালী হৈ আছে ঐক্যসাজ নিপিন্ধা ছাত্ৰজন বিচাৰি উলিওৱা আৰু তেওঁৰ স্থান নিৰ্ধাৰণ কৰা কোনে ইয়াত ইউনিফৰ্ম পিন্ধা নাই এইজন আছে এইটো হালধীয়া বেলেগ পিন্ধি আহিছে গতিকে এইটো কোন শাৰীত আছে দ্বিতীয় শাৰীত আছে দ্বিতীয় শাৰীৰ কোন স্তম্ভত আছে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম স্তম্ভ দ্বিতীয় শাৰীৰ আমি ইয়াত লিখিব লাগিব দ্বিতীয় শাৰীৰ কিমান স্তম্ভ পঞ্চম স্তম্ভ দ্বিতীয় শাৰীৰ পঞ্চম স্তম্ভত থিয় হৈ আছে তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত থকা শিক্ষাৰ্থীগৰাকী ৰাইট চিন দিয়া তৃতীয় শাৰীৰ পঞ্চম স্তম্ভ এইটো তৃতীয় শাৰী পঞ্চম স্তম্ভ কোনটো এইটোৱে হ'ব গতিকে তেওঁ ৰাইট চিন দিব কৈছে গতিকে এইটো আমি ৰাইট চিন দিম এইজনক আমি ৰাইট চিন দিছোঁ ক্ৰিয়াকলাপ অভিভাৱক সন্মিলনীৰ বাবে প্ৰধান শিক্ষকে কোঠালি এটাত শিক্ষাৰ্থীসকলক চকীবোৰ সজাবলৈ ক'লে তেওঁলোকে চকীবোৰ তলত দিয়া ধৰণে সজালে প্ৰতিটো শাৰীত কেইখন চকী আছে এতিয়া চাওঁ 1 2 3 4 5 6 ছখন আছে এইকেইটা হৈছে শাৰী প্ৰতিটো স্তম্ভত কেইখন চকী আছে প্ৰতিটো স্তম্ভত যদি চাওঁ আমি ইয়াত এখন দুখন তিনিখন আছে প্ৰতিটো স্তম্ভত কেইখন আছে তিনিখনকৈ আছে এতিয়া মুঠ শাৰীৰ সংখ্যা আৰু স্তম্ভৰ সংখ্যা কিমান মুঠ শাৰী কেইটা আছে আমি ইয়াত আমি দেখিছোঁ 1 2 3টা শাৰী আছে 3টা শাৰী আৰু স্তম্ভ কেইটা আছে 1 2 3 1 2 3 4 5 6 ছটা স্তম্ভ আছে 3টা শাৰী আৰু 6টা স্তম্ভ ইয়াত কৈছে কি জয়াৰ দেউতাকে বহা তৃতীয় শাৰীৰ দ্বিতীয় স্তম্ভত থকা চকীখনৰ ৰাইট চিন দিয়া জয়াৰ দেউতাকে বহিছে তৃতীয় শাৰী কোনটো এইটো হ'ব আৰু দ্বিতীয় স্তম্ভত থকা চকীখন তৃতীয় শাৰী দ্বিতীয় স্তম্ভ বুলি ক'লে এইটো হ'ব 2 নম্বৰ স্তম্ভটোত আমি ৰাইট চিন দিব লাগিব তেওঁ ৰাইট চিন চকীখনৰ ৰাইট চিন দিয়ে গতিকে আমি এইটোত আমি ৰাইট চিন দিলোঁ চাহিলৰ মাকে জয়াৰ দেউতাকৰ ঠিক আগৰ চকীখনত বহিলে তেওঁৰ স্থান কি হ'ব চাহিলৰ দেউতাক এজন জয়াৰ দেউতাক এজন চাহিলৰ মাকে কি বুলি কৈছে জয়াৰ দেউতাকৰ ঠিক আগৰখন মানে ঠিক আগৰখন মানে তেওঁ দ্বিতীয় শাৰীত থাকিব দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভ আমি লিখিব লাগিব দ্বিতীয় শাৰী ইয়াত দ্বিতীয় স্তম্ভ দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভ জয়াৰ দেউতাকৰ বাওঁহাতে খালী হৈ থকা চকীখন কিমান শাৰী কিমান স্তম্ভত আছে জয়াৰ দেউতাক আছে ইয়াত তেওঁ বাওঁহাতে এইটো খালী হৈ আছে ইয়াত মানুহ নাই এতিয়া কোনটো শাৰীত আছে তেওঁ তৃতীয় শাৰীৰ কিমান স্তম্ভত আছে এইটো প্ৰথম স্তম্ভত তৃতীয় শাৰীৰ প্ৰথম স্তম্ভত আছে ইয়াত দিছে কি শিক্ষামূলক ভ্ৰমণৰ আয়োজন ৰংপিয়েটৰ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে শিক্ষকৰ সৈতে গুৱাহাটী অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানলৈ যোৱাৰ আয়োজন কৰিছে ভ্ৰমণৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনাৰ উদ্দেশ্যে ৰংপি আৰু কেইগৰাকীমান শিক্ষাৰ্থীয়ে ৰফিকুল ছাৰ আৰু অঞ্জনা বাইদেউৰ সৈতে ওচৰৰ বজাৰ এখনলৈ গ'ল এখন বজাৰৰ দৃশ্য বজাৰৰ ইয়াত কি আছে ৰাস্তা দেখাইছে ক'ত কি দোকান আছে ইয়াত দেখাই দিছে ইয়াত দিশটো দেখাই দিছে এইটো পূব দিশ মানে এইফালে পূব দিশ এইফালে পশ্চিম দিশ এইফালে উত্তৰ আৰু এইফালে কি দিশ দক্ষিণ ওপৰৰ নক্সাখনলৈ লক্ষ্য কৰি তেওঁলোকে বজাৰখনৰ কোন কোন পথেৰে গৈ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিলে কোৱা
ৰংপিহেঁতে বজাৰৰ মুখ্য প্ৰৱেশদ্বাৰেদি সোমাই কোন দিশেৰে গ'লে ফল মূলৰ দোকান পাব? তেওঁলোকে এইফালেদি সোমাইছে। এতিয়া ফল মূলৰ দোকান বুলি ক'লে কোনফালে যাব? এইখন ফল মূলৰ দোকান। তেওঁলোকে কোনফালে আহিব লাগিব? ইয়াত আমাক দিশটো দেখাই দিছে। এইফালেদি সোমালে, এইফালে কি দিশ? পশ্চিম দিশ। এইটো চাইডে কি দিশ হ'ব? পশ্চিম দিশ। গতিকে তেওঁলোকে এইফালে সোমাই পশ্চিম দিশেৰে আহিছে। গতিকে কোনফালেদি লিখিব লাগিব ইয়াত? পশ্চিম দিশেৰে বুলি লিখিব লাগিব। বা তোমালোকে ক'ব লাগিব কি? পশ্চিম দিশেৰে। মুখ্য প্ৰৱেশদ্বাৰেদি সোমাই পশ্চিম দিশেৰে গ'লে তেওঁলোকে ফল মূলৰ দোকান পাব। প্ৰথমটো হ'ল। তাৰপিছতে কৈছে আমাক মুখ্য প্ৰৱেশদ্বাৰৰ পৰা গাখীৰৰ দোকানলৈ কিমানটা পথেৰে যাব পাৰি আলোচনা কৰা। আটাইতকৈ চুটি পথটো বিচাৰি উলিওৱা। এতিয়া মুখ্য প্ৰৱেশদ্বাৰ, এইখন মুখ্য প্ৰৱেশদ্বাৰ। গাখীৰৰ দোকান ক'ত আছে চাওঁচোন? এইখন গাখীৰৰ দোকান ইয়াত আছে। এতিয়া কোনকেইটা ৰাস্তা আছে? ৰাস্তা কেইটা আছে কৈছে। এতিয়া প্ৰথম ৰাস্তাটো মুখ্য প্ৰৱেশদ্বাৰ, এইফালৰ পৰা গ'লে আমি এখন গাখীৰৰ দোকান পালোগৈ। এইটো এটা ৰাস্তা। আৰু এটা ৰাস্তা আছে, তেওঁলোকে যদি এইফালেদি যায়, পূব দিশেৰে গৈ যদি এইফালেদি যায়, এইটো এটা ৰাস্তা। এখন গাখীৰৰ দোকান পালেগৈ। আকৌ এইফালেদি যদি যায় তেওঁলোকে, এইফালেদি গৈ যদি চিধাকৈ গুচি যায়, আকৌ ইয়াত গৈ পিনি আকৌ ইয়াত তেওঁলোকে গাখীৰৰ দোকান পাবগৈ। ৰাস্তা তিনিটা হ'লেই। আকৌ যদি চাওঁ, তেওঁলোকে এইফালেদিয়ে গৈছে। এইফালেদি গৈ যদি আকৌ যদি এইফালেদি সোমাই দিছে, এইফালেদি সোমাই এইখন গাখীৰৰ দোকান পালেগৈ। তাৰমানে চাৰিটা ৰাস্তা হ'লেই। আকৌ যদি চাওঁ আমি, এইফালেদি গ'ল, আকৌ এইফালেদি সোমাই দিলে, সোমাই গৈ পিনি এইটো ৰাস্তা পালে। মুঠতে কেইটা ৰাস্তা পালোঁ? 5টা ৰাস্তা পালোঁ। এইটো 1 2 3 4 5টা ৰাস্তা কেইটা আছে বুলি কৈছে? 5টা। কিমানটা পথ আছে? আমি লিখিম 5টা লিখিম। এতিয়া কোনটো আটাইতকৈ চুটি পথ? আটাইতকৈ চুটি পথ কোনটো? পোনে পোনে যোৱাটো। উত্তৰ দিশে যদি তেওঁলোকে পোনে পোনে গৈ এইটো চুটি পথ। এই ৰাস্তাতে যদি গৈ তেওঁলোকে আটাইতকৈ চুটি ৰাস্তাটো হ'ল এইটো। গতিকে আটাইতকৈ চুটি পথটো বিচাৰিলোঁ, এইটো আটাইতকৈ চুটি পথ। তাৰপিছত কৈছে আমাক মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কোনটো দিশেৰে গ'লে গেলামালৰ দোকান সোনকালে পাব? মুখ্য প্ৰৱেশদ্বাৰ, এখন মুখ্য প্ৰৱেশদ্বাৰ। গেলামালৰ দোকান কোনফালে আছে? এতিয়া গেলামালৰ দোকান আমি বিচাৰিব লাগিব এইটো। কোন দিশেৰে গ'লে? এতিয়া মুখ্য প্ৰৱেশদ্বাৰৰ পৰা কোন দিশেৰে গ'লে ইয়াত পামগৈ আমি? যদি আমি মুখ্য প্ৰৱেশদ্বাৰৰ পৰা এইফালে যাওঁ, এইফালে গ'লে পশ্চিম দিশেৰে গৈ যদি আমি যাওঁ, এই ৰাস্তাটো আমাৰ দীঘল হ'ব। যদি আমি পোনে পোনে যাওঁ, মানে উত্তৰ দিশলৈ, এইটো উত্তৰ দিশ হয়। ইয়াত লিখিছে এইটো পোনে পোনে যোৱাটো কি হয়? উত্তৰ দিশ। আমি যদি উত্তৰ দিশে যাওঁ, গেলামাল দোকানটো আমি সোনকালে পামগৈ। গতিকে কোন দিশেৰে সোনকালে পোৱা যাব? আমি ইয়াত লিখিম উত্তৰ দিশেৰে। তাৰপিছত কৈছে ATMৰ পৰা পূজাৰ সামগ্ৰী দোকানলৈ যাব পৰা আটাইতকৈ চুটি পথটোত এইটো চিন দিব কৈছে। ATMৰ পৰা পূজাৰ সামগ্ৰী দোকান। এতিয়া ATM ক'ত আছে? এইটো ATM এইটোৱে আছে। তাত পূজাৰ সামগ্ৰী দোকান ক'ত আছে? এইটো আছে। পূজাৰ সামগ্ৰী দোকান ইয়াত আছে। আটাইতকৈ চুটি পথ কোনটো হ'ব? এইটো হ'ব। ইয়াৰ পৰা আমি এনেকৈ আহিছে, এইটো আৰু ইয়াত আমি পালেহি এইটো দোকান। গতিকে এইটো চুটি পথ। যদি আমি এইফালে ATMৰ পৰা যদি আমি ওলাই এইফালে আহোঁ, এইটো দীঘল হৈ যাব। গতিকে এইটো আটাইতকৈ চুটি পথ হ'ব। তাৰপিছত কৈছে মিঠাই দোকানৰ পৰা কাপোৰৰ দোকানলৈ যাব পৰা আটাইতকৈ চুটি পথটোত হালধীয়া ৰং কৰা। মিঠাই দোকানৰ পৰা কাপোৰৰ দোকান। মিঠাই দোকান ক'ত আছে চাওঁ? এইটো মিঠাই দোকান আৰু কাপোৰৰ দোকান। আটাইতকৈ চুটি পথ, তাৰমানে ইয়াৰ পৰা তোমালোকে এইটো চুটি পথটো এইটোৱে হ'ব। এইটো তোমালোকে হালধীয়া ৰং দি দিবা, এই পথটো। শাক পাচলিৰ বজাৰৰ পৰা কিতাপৰ দোকানখন কোন দিশত? এতিয়া শাক পাচলি বজাৰৰ পৰা কিতাপৰ দোকান। এতিয়া শাক পাচলি বজাৰ, কিতাপৰ দোকান। এতিয়া শাক পাচলিৰ দোকানৰ পৰা কিতাপৰ দোকান কোনফালে গৈছে? এইফালে গৈছে। তাৰমানে কোন দিশত? এইটো পূব দিশত। আমি লিখিব লাগিব এইটো পূব দিশ। তাৰপিছত কৈছে আমাক চাৰিচকীয়া বাহন ৰখা স্থানৰ পৰা চাহৰ দোকানখন কোন দিশত? চাৰিচকীয়া বাহন ৰখাৰ স্থান ক'ত আছে? চাৰিচকীয়া বাহন ৰখাৰ স্থান এইটো। চাৰিচকীয়া বাহন ৰখাৰ স্থান এইটো। চাহৰ দোকান কোনখন? এইখন। গতিকে এইটো কোন দিশত আছে? পশ্চিম দিশত আছে। ইয়াৰ পৰা যদি চাওঁ আমি, এইফালে পশ্চিম দিশত আছে। চাৰিচকীয়া বাহন ৰখাৰ তাৰ পৰা চাহৰ দোকান পশ্চিম দিশত আছে। গতিকে আমি লিখিব লাগিব পশ্চিম দিশত। প্ৰকল্প 1
এইটো তোমালোকে নিজে চেষ্টা কৰিবা প্ৰকল্প 1টো প্ৰকল্প 2টো যে চাওঁ 3টা শাৰী আৰু 5টা স্তম্ভ থকা এখন তালিকা সাজা 3টা শাৰী আৰু 5টা স্তম্ভ ইয়াত আমি সাজিম এইটো এটা শাৰী এইটো দুটা শাৰী আৰু এইটো তিনিটা শাৰী হৈ গ'ল স্তম্ভ যে 5টা এইটো এটা স্তম্ভ দুটা তিনিটা চাৰিটা 5টা এইটো স্তম্ভ 1 2 3 4 5টা এতিয়া কৈছে কি প্ৰথম শাৰীৰ প্ৰথম স্তম্ভত এটা তৰা দিয়া এইটো প্ৰথম শাৰী আৰু প্ৰথম স্তম্ভ এটা তৰা দিয়া এইটো আমি তৰা প্ৰথম স্তম্ভত আমি আঁকিলোঁ দ্বিতীয় শাৰী তৃতীয় স্তম্ভত এটা বৃত্ত আঁকা এইটো দ্বিতীয় শাৰী এইটো প্ৰথম শাৰী দ্বিতীয় শাৰী তৃতীয় শাৰী এইটো প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ তৃতীয় স্তম্ভ চতুৰ্থ স্তম্ভ আৰু পঞ্চম স্তম্ভ এতিয়া কৈছে কি দ্বিতীয় শাৰীৰ তৃতীয় স্তম্ভ এইটো দ্বিতীয় শাৰী এইটো তৃতীয় স্তম্ভত বৃত্ত এটা আঁকা গতিকে ক'ত আঁকিব লাগিব এইটো দ্বিতীয় শাৰী তৃতীয় স্তম্ভ এইডোখৰত পৰিব গতিকে ইয়াৰ এটা আমি বৃত্ত আঁকিম এইটো বৃত্ত আঁকিলোঁ তাৰপিছত কৈছে তৃতীয় শাৰী তৃতীয় স্তম্ভত ত্ৰিভুজ আঁকা তৃতীয় শাৰী এইটো তৃতীয় স্তম্ভ তৃতীয় শাৰী তৃতীয় স্তম্ভ গতিকে তৃতীয় শাৰী তৃতীয় স্তম্ভ এইটোও পাব এটা ত্ৰিভুজ আঁকিব কৈছে গতিকে আমি এইটো ত্ৰিভুজ আঁকিলোঁ তাৰপিছত কৈছে তৃতীয় শাৰীৰ পঞ্চম স্তম্ভত এটা আয়াত আঁকা এইটো তৃতীয় শাৰী এইটো পঞ্চম স্তম্ভ 3 নম্বৰ শাৰী এইটো পঞ্চম স্তম্ভ এটা আয়াত আঁকিব কৈছে গতিকে আমি এটা আয়াত আঁকি দিলোঁ এইটো ইমানতে শেষ তোমালোকে এনেদৰে আঁকিব পাৰিবা